স্মার্ট মিটার বহুৱাই চকুৰে সৰিয়হৰ ফুল দেখিছে ৰাইজে। বিদ্যুতৰ বিল লৈ থানা পালেহি ৰাইজ। পূৰ্বতে আহিছিল 200 পৰা 300 টকাৰ ভিতৰত বিদ্যুতৰ মাচুল, কিন্তু স্মার্ট মিটাৰ বহুৱাৰ পাছৰে পৰা 800 পৰা 1000 পৰ্যন্ত আহিছে বিল। সমগ্ৰ অসমৰ ঘৰে ঘৰে বিদ্যুতৰ স্মার্ট মিটাৰ লগোৱাৰ পিছত হোৱা বিসংগতিৰ সময়তে গোলাঘাটত স্মার্ট মিটাৰৰ বিল আদায়ৰ নামত লুণ্ঠন চলোৱাৰ তথ্য আজি পোহৰলৈ আহিল। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি থকাৰ সময়তে এগৰাকী মহিলাই 1500 টকা বিল অহাৰ অভিযোগ দিয়াৰ পিছত কাৰ্যালয়ৰ বিসংগতি হৈছে বুলি তেওঁৰ বিল 93 টকা কৰি দিয়ে। আৰু এই ঘটনাত জাঙুৰ খাই উঠিল কৃষক মুক্তি। ইয়াৰ পিছতে বিভাগৰ দুজন বিষয়াই সংগঠনটোৰ নেতাৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয়। প্ৰতিবাদ জোৰদাৰ কৰাৰ পিছত জিলা প্ৰশাসনৰ বিষয়া উপস্থিত হয় আৰু সংগঠনটোৱে এক স্মাৰক পত্ৰ প্ৰদান কৰে। এতিয়া যি সময়ত সমগ্ৰ অসমত বানপানী চাৰিওফালে আৰু সাংঘাতিক ধৰণে বস্তুৰ মূল্য বৃদ্ধি হৈছে, আপুনি আজি শিশু খাদ্য হৰলিক্স চেৰেলেকৰ পৰা ধৰি গাঁৱৰ মানুহজনৰ প্ৰেছাৰৰ ঔষধটোলৈকে পেট্ৰল ডিজেলৰ পৰা ধৰি শাক পাচলিলৈকে আকাশলংঘী মূল্য বৃদ্ধি হৈছে, সকলোতে মূল্য বৃদ্ধি। আৰু সেই সময়তে ভোটৰ ওপৰত দানৱ পৰা দি আমাৰ গাঁও অঞ্চলবিলাকত নতুন এটা ভোট ওলাইছে। সেই ভোটটোৰ নাম হৈছে APDCLৰ স্মাৰ্ট মিটাৰ। যিবিলাক মানুহে আগতে আজি বছৰ বছৰ ধৰি যি ধৰণেৰে একেই ঘৰত থকা 2খন চিলিং ফেন, এখন টেবুল ফেন বা 6টা LED লাইট, আজিকালিতো কোনো ৰঙা লাইটটো নজ্বলায়, LED লাইট বা কেতিয়াবা এটা মটৰ ব্যৱহাৰ কৰি তেওঁলোকে চলি আছিল, তেওঁলোকৰ বিল আহিছিল এনেকুৱা ধৰণৰ। এইটো APDCL 12 জানুৱাৰী 2024 স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে লীলাৱতী বৰা, তেওঁৰ বিল আহিছিল 281 টকা। ফেব্ৰুৱাৰী মাহত তেওঁৰ বিল আহিছিল 242 টকা। এই ধৰণে আহিছিলে। কিন্তু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত ষ্টেটমেণ্ট মন্থ অফ মে 2024 তেওঁৰ বিল হৈ গ'ল অট'মেটিক 885 টকা। আৰু বাঢ়ি তেওঁৰ বিল মন্থ অফ জুলাই ষ্টেটমেণ্ট 2024 তেওঁৰ বিল হৈ গ'ল 1204 টকা। এনেকুৱা অজস্ৰ মই আপোনালোকক দেখুৱাব পাৰিম। এই মানুহজন আপুনি চাওক, আজমান আলী, তেওঁ আঠখেলীয়াৰ। তেওঁৰ বিল আহিছিল এই আগষ্ট মাহত গৰমৰ দিনত 2023 চনত যেতিয়া গৰম, তেওঁলোকে অজুহাত দিয়ে যে ঠাণ্ডা দিনতকৈ গৰম দিনত বেছি কাৰেণ্ট ইউজ হয়। গতিকে এইটো চাওক, 1 আগষ্ট 2023 পৰা 31 আগষ্ট 2023 তেওঁৰ বিল আহিছিল 658 টকা। আৰু সেই মানুহজনে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যোৱা 24 জুলাইত তেওঁ ভৰাইছিল 500 টকা, আৰু 3 আগষ্টত তেওঁ কাটি দিলে, তেওঁ আকৌ ভৰালে 500 টকা, আকৌ 14 আগষ্টত কাটি দিলে, আকৌ তেওঁ 500 টকা ভৰালে।